মানে ইস্তেমাটো আচলতে আমাৰ ইয়াত ইছলাম ধৰ্মাৱলম্বী লোকসকল হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে আৰু আচলতে ইস্তেমা বুলি ক'লে যে আমাৰ নিজৰ জীৱনটো সংশোধন কৰিবলৈ ৰাইজক আহ্বান জনায় আৰু মই কচুৱাত আহিছোঁ উপস্থিত খুব ভাল লাগিছে ভাল পৰিৱেশ ইয়াত প্ৰত্যেকটো বস্তু পৰিপাটিকৈ কৰিছে আৰু বিশেষকৈ মই মানে আজি ধন্যবাদ জ্ঞাপন কৰিম বিভিন্ন জেগাৰ পৰা মানুহে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে এইটো বহুত ডাঙৰ এটা মানে মিলা প্ৰীতিৰ উত্তম নিদৰ্শন আৰু চাইছোঁ ইয়াত বিশেষকৈ বহু ঠাইত হিন্দু মানুহো যথেষ্ট হেল্প কৰিছে গতিকে আমি কওঁ যে এনেকুৱা ডাঙৰ ইস্তেমা সভা সমিতিবোৰত আমি সকলোৱে ঐক্যবদ্ধ হৈ পেলাই কাম কৰিব লাগে আৰু আমাৰ মিলা প্ৰীতিৰ যিটো অসমৰ মাজত আমাৰ ভাতৃত্ববোধৰ এনাজৰী সকলোকে দেখাব লাগে থেংক ইউ ছোট বেড কভারটা ভিতরে বেড কভার স্যার বহুত বড় কাতার এবার খাচ্ছে না শুরু করে দিতে না আমার কি করব না ये मजा है सही